Hello guys, welcome back to my YouTube channel No Fuss BD. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে সোশ্যাল সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আহক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান? প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 3:2 3:2। ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত 3:2। ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান? 3:2। আহক আমি 2 নম্বৰ স্থানত থকা প্ৰশ্নটোলৈ যাওঁ। আমাৰ যি 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? প্ৰশ্নটো হৈছে অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 2খন। অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? 2খন। বিদেশী ৰাষ্ট্ৰ দুখন কি কি? ভূটান আৰু নেপাল। অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰ কেইখন? 2খন। কি কি? ভূটান আৰু নেপাল। আহক আমি 3 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল তলৰ কোনখন বৰাক নৈৰ উপনৈ হয়? তলত দিয়া কোনখন নৈ বৰাক নৈৰ উপনৈ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ধলেশ্বৰী। ধলেশ্বৰী বৰাক নৈৰ উপনৈ। বুজি পালে আপোনালোকে? ধলেশ্বৰী নদী বৰাক নদীৰ উপনদী। আহক আমি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ধৰিত্ৰী দিৱস পালন কৰা তাৰিখটো কি? ধৰিত্ৰী দিৱস পালন কৰা তাৰিখটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 12 এপ্ৰিল। 12 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। আপোনালোকে মনত থাকিবনে? সকলোৱে মনত ৰাখিব ধৰিত্ৰী দিৱস এপ্ৰিলৰ 12 তাৰিখে পালন কৰা হয়। ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 12 এপ্ৰিল। 12 এপ্ৰিলত ধৰিত্ৰী দিৱস পালন কৰা হয়। আহক আমি 5 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ যি 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণ প্ৰকল্প আছে? প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ প্ৰকল্প আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এই আটাইবোৰে। মানে ইয়াত যিকেইখন দিয়া আছে কাজিৰঙা, মানস, নামেৰি এই গোটেই কেইখনতে বাঘ সংৰক্ষণৰ প্ৰকল্প আছে। বুজি পালেনে আপোনালোকে? প্ৰশ্নটো সুধিছিলে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ প্ৰকল্প আছে? কোনখনত আছে? ইয়াত আচলতে গোটেই 3খনতে বাঘ সংৰক্ষণৰ প্ৰকল্প আছে। কাজিৰঙাতো আছে বাঘ সংৰক্ষণৰ প্ৰকল্প, মানসতো আছে বাঘ সংৰক্ষণৰ প্ৰকল্প, নামেৰিতো আছে বাঘ সংৰক্ষণৰ প্ৰকল্প। আপোনালোকে বুজি পালে ন? ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি এই আটাইবোৰে।
আহক আমি 6 নম্বৰ স্থানত থকা প্ৰশ্নটোলৈ যাওঁ। আমাৰ যি 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল তলৰ কোনজন ব্যক্তিক অৰণ্য মানৱ বুলি কোৱা হয়? এটা আপোনালোকে সকলোৱে জানিবই চাগে। তলৰ কোনজন ব্যক্তিক অৰণ্য মানৱ বুলি কোৱা হয়? যিসকলে জানে আমাক কমেণ্ট বক্সত জনাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি যাদৱ পায়েং। যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয়। কাক কোৱা হয়? যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয়। আহক আমি 7 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আজি আমাৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাজ্যক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? প্ৰশ্নটো সুধিছে তলৰ কোনখন ৰাজ্যক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অসম। অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। পনীয়া সোণৰ ৰাজ্য বুলি কাক কোৱা হয়? অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। আহক আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। আমাৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল টেৰাকোটা তলৰ কোনটো শিল্পৰ লগত জড়িত? টেৰাকোটা তলৰ কোনটো শিল্পৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মৃৎশিল্প। টেৰাকোটা তলৰ কোনটো শিল্পৰ লগত জড়িত? মৃৎশিল্প। টেৰাকোটা মৃৎশিল্পৰ লগত জড়িত। আহক আমি 9 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ যি 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল শিশু শ্ৰমিক আইন প্ৰণয়ন কেতিয়া হৈছিল বা কেতিয়া কৰা হৈছিল? প্ৰশ্নটো হ'ল শিশু শ্ৰমিক আইন প্ৰণয়ন কেতিয়া কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1986 চনত। কিমান চনত? 1986 চনত। শিশু শ্ৰমিক আইন প্ৰণয়ন কেতিয়া কৰা হৈছিল? 1986ত। শিশু শ্ৰমিক আইন প্ৰণয়ন কৰা হৈছিল কেতিয়া? 1986ত। আপোনালোকে সকলোৰে মনত থাকিবনে? শিশু শ্ৰমিক আইনখন প্ৰণয়ন কৰা হৈছিল 1986ত। আহক আমি আমাৰ 10 নম্বৰ স্থানত থকা প্ৰশ্নটো চাওঁ। আমাৰ 10 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল বসুন্ধৰা সন্মিলন কেতিয়া হৈছিল? প্ৰশ্নটো হ'ল বসুন্ধৰা সন্মিলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 1992ত। বসুন্ধৰা সন্মিলন কেতিয়া হৈছিল? 1992 চনত। সকলোৰে মনত থাকিবনে আপোনালোকৰ? বসুন্ধৰা সন্মিলন কেতিয়া হৈছিল? 1992ত। সকলোৰে মনত ৰাখিব। আপোনালোকে যিটো আপোনালোকৰ প্ৰয়োজনীয় হয় সেইটো আপোনালোকে নোট ডাউন কৰি ল'ব পাৰিব আৰু আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক আমি আমাৰ আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চাওঁ। আমাৰ অন্তিম স্থানত থকা প্ৰশ্নটো হ'ল আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইনখন কেতিয়া বলবৎ কৰা হৈছিল? প্ৰশ্নটো সুধিছে আমাক আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইনখন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1972ত। আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইনখন কেতিয়া বলবৎ কৰা হৈছিল? 1972ত। সকলোৰে মনত থাকিবনে? আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইনখন বলবৎ কৰা হৈছিল 1972 চনত। ধন্যবাদ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত
আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কাইলৈ আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই, গুড নাইট।